আজি বনাম মাছৰুম ড্ৰাই ফ্ৰাই। এইখিনি মাছৰুমখিনি বাকীখিনি ধুই ল'লোঁ। এতিয়া নিমখ লগাই লাহে লাহে কৰি ওপৰত এটা পলেপ থাকে, সেই পলেপটো এৰুৱাই দিব লাগে। দেখিছেনে লাহে লাহে চাফা হৈ আহিছে। ঘঁহি হোৱাৰ পিছত মই ধুনীয়াকৈ ঠাণ্ডা পানী দি ধুই দিছোঁ। দেখিছে ধুনীয়াকৈ কাটি ল'ম 4 টুকুৰাকৈ। এনেকৈ 4 টুকুৰকৈ কাটি ল'লে ভাল। আপোনালোকে বনালেও এনেকৈ 4 টুকুৰকৈ কাটি ল'ব, তেতিয়া ধুনীয়াকৈ কম সময়তে সিজিব। আটাইখিনি মাছৰুম মই কাটি ল'লোঁ। তাৰ কাৰণে বাটাৰ লৈছোঁ মই, এইটো চাইজৰ 4টা। 10 টকীয়াকৈ লৈছে। আটাইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। কাৰণ কেৰাহীত জালুককেইটা গৰম কৰি মই এতিয়া খুন্দনাতে খুন্দি ল'ম। গৰম জালুক খুন্দনাতে খুন্দি লৰাই এনেকৈ গুড়াও কৰিব পাৰি। এয়া বাটাৰখিনি ইয়াত দি পেলাই মাছৰুমখিনি ইয়াৰ ওপৰত দি দিছোঁ। আটাইখিনি দিয়াৰ পিছত অলপ টাইম ভালকৈ ভাজি ল'ম। ভাজি পেলাই 5 মিনিট ঢাকনা মাৰি থৈ দিম। সোৱাদ অনুসৰি নিমখ দিছোঁ। 5 মিনিট ল' ফ্লেমত আমি ইয়াত ঢাকনা দি ঢাকি থৈছোঁ। 5 মিনিট হৈ গ'ল। দেখিছেনে কোৱান্টিটিটো কম হৈ গ'ল। আচলতে জলকীয়াকেইটা আমি আগতে দিব লাগিছিল, কিন্তু ঢাকি গৈছিলে, সেইকাৰণে পাছত ফ্ৰাই কৰি দিছোঁ। 4 পিঞ্চ জালুকৰ গুড়ি এনেকৈ স্প্ৰিংকল কৰি দিছোঁ। জালুকৰ গুড়িখিনি দিয়াৰ পিছত আমি এতিয়া গেছটো বন্ধ কৰি ঢাকনা মাৰি অকণমান টাইম থৈ দিম। খাবলৈ যে বহুত ধুনীয়া হয়। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব।